মাজুলীৰ বিষয়ে গোটেই দিনটো কৈ আমি শেষ কৰিব নোৱাৰিম। মই থুলমূলকৈ মাজুলীৰ বিষয়ে 23টা কুৱেশ্যন লৈ আহিছোঁ। এই কুৱেশ্যনবোৰ এতিয়া আলোচনা কৰা হ'ব। মাজুলীৰ বিষয়ে প্ৰথম কুৱেশ্যনটোৱে হ'ল যে পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী, ই ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত। আৰু মাজুলীৰ বিষয়ে দ্বিতীয় নম্বৰ কুৱেশ্যনটো হ'ল ইয়াৰ মাটিকালি বিভিন্ন ঠাইত বিভিন্ন পোৱা যায়, কিন্তু মই পাইছোঁ 880 বৰ্গ কিলোমিটাৰ। আৰু ইয়াৰ জনসংখ্যা 1,66,304 জন। অৰ্থাৎ এইটো তৃতীয় নম্বৰ কুৱেশ্যন। মাজুলীৰ বিষয়ে চতুৰ্থ নম্বৰ কুৱেশ্যনত আছে মাজুলীৰ লিংগ অনুপাত, অৰ্থাৎ 1000 পুৰুষৰ বিপৰীতে মাজুলীত মহিলা আছে 955 জনী। অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনত আছে মাজুলী শব্দৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল বৈ যোৱা পানীৰ নদীৰ মাজৰ ভূখণ্ড মাজুলী বুলি কোৱা হয়। 6 নম্বৰ মাজুলীৰ পুৰণি নাম মাজুলী বা লুইত মাজুলী বুলিও কোৱা হয়। আৰু মাজুলীৰ বিষয়ে 7ম নম্বৰ কুৱেশ্যনত আছে মাজুলী জিলা ঘোষণা কেতিয়া কৰা হৈছে? অৰ্থাৎ 8 ছেপ্টেম্বৰ 2016 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছিল। মাজুলীৰ বিধানসভা হ'ল মাজুলী। আৰু মাজুলীৰ বিষয়ে আমি যদি 9 নম্বৰ কুৱেশ্যন আলোচনা কৰিবলৈ যাওঁ, তেতিয়া আমি পাম ইয়াৰ লোকসভা সমষ্টিটো হ'ল যোৰহাট। অৰ্থাৎ মাজুলী জিলাখন যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত। আৰু মাজুলীৰ বিষয়ে 10 নম্বৰ কুৱেশ্যনত আছে অসমৰ বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ হ'ল এই মাজুলীটো। মাজুলীত বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়। আৰু মাজুলীৰ বিষয়ে 11 নম্বৰ কুৱেশ্যনত আছে সত্ৰীয়া সংস্কৃতিৰ পীঠস্থানো এই মাজুলী। অৰ্থাৎ শংকৰদেৱ আৰু মাধৱদেৱ তেওঁৰ যি নাম ধৰ্ম, ইয়াৰ মূল পীঠস্থানেই হ'ল সেই মাজুলীখন। আৰু 12 নম্বৰ কুৱেশ্যন মুখা শিল্পৰ কাৰণে বিখ্যাত হ'ল মাজুলী। অৰ্থাৎ মুখা শিল্পী মাজুলী পৃথিৱী বিখ্যাত মুখা শিল্পৰ কাৰণে। আৰু মাজুলীৰ বিষয়ে 13 নম্বৰ কুৱেশ্যনত আছে যে মুখা শিল্পৰ কাৰণে কোনখন সত্ৰ বিখ্যাত? অৰ্থাৎ মাজুলীৰ চামগুৰি সত্ৰটো পৃথিৱী বিখ্যাত মুখা শিল্পৰ কাৰণে। মাজুলীৰ বিষয়ে 14 নম্বৰ কুৱেশ্যনটো ইয়াত থকা বিখ্যাত সত্ৰকেইটা হ'ল কমলাবাৰী সত্ৰ, চামগুৰি সত্ৰ, বেঙেনাআটী সত্ৰ আৰু বহুতো সত্ৰ আছে। তাৰ ভিতৰত এইকেইটা গুৰুত্বপূৰ্ণ সত্ৰ। আৰু মাজুলীৰ বিষয়ে 15 নম্বৰ কুৱেশ্যনত মাজুলীৰ উত্তৰত থকা সুঁতিটোৰ নাম কি? খেৰকুটীয়া সুঁতি। পৰীক্ষাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। আৰু মাজুলীৰ 14 নম্বৰ কুৱেশ্যনটো হ'ল যে মাজুলীত শংকৰদেৱ আৰু মাধৱদেৱৰ 1522 খ্ৰীষ্টাব্দত বেলগুৰিৰ ধোঁৱাহাটত মণিকাঞ্চন সংযোগ হৈছিল আৰু সেইটো মাজুলীতেই অৱস্থিত। আৰু মাজুলীৰ বিষয়ে 16 নম্বৰ কুৱেশ্যনত আছে 18 নম্বৰত আছে জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 300 জন, কিন্তু এইটো সকলো ঠাইত সঠিকভাৱে পোৱা নাযায়। আপোনালোকে যদি জানে কমেণ্টত জনাব। আৰু মাজুলীৰ বিষয়ে আমি যদি আলোচনা কৰিবলৈ যাওঁ 19 নম্বৰ কুৱেশ্যনত আছে ইয়াৰ মূল জীৱিকা হ'ল কৃষি। ইয়াৰ ওপৰত অন্য বৃত্তি আছে, কিন্তু আমি মূলতঃ কৃষিৰ বিষয়ে ক'ব লাগিব। আৰু মাজুলীৰ বিষয়ে 20 নম্বৰ কুৱেশ্যনত আছে ইয়াতে যাতায়াতৰ ব্যৱস্থা হ'ল জাহাজ, নাও আৰু স্থলপথ আছে। কাৰণ মাজুলী এখন নদীদ্বীপ জিলা, সেইকাৰণে ইয়াৰ মূল যাতায়াত ব্যৱস্থাটো হ'ল জাহাজ। আৰু ইয়াৰ বিধায়কজনৰ নাম হ'ল ভুৱন গাম। অৰ্থাৎ মাজুলীৰ বিধায়কজন বিজেপি দলৰ বিধায়কজনৰ নাম ভুৱন গাম। আৰু ইয়াৰ নেক্সট কুৱেশ্যনটো যদি আমি আলোচনা কৰিবলৈ যাওঁ 22 নম্বৰ কুৱেশ্যনটো ইয়াৰ এমপিজন যোৰহাট লোকসভা সমষ্টিৰ MP গৌৰৱ গগৈ, আৰু সি কংগ্ৰেছ দলৰ পৰা। আৰু মাজুলীৰ বিষয়ে একেবাৰে 23 নম্বৰ কুৱেশ্যন মাজুলীৰ মেপখন দিয়া হৈছে আৰু চাৰিসীমাৰ চাৰিওফালে কি কি আছে এই বিষয়ে আলোচনা কৰা আছে। থেংক ইউ। মাজুলীৰ বিষয়ে